মহানগৰীৰ কৃত্ৰিম বানৰ মাজতেই চৰ্চালৈ আহিছে কেইজনমান যান-বাহন আৰক্ষী। দায়িত্ব পালনৰ বাবে একাঠু পানীত নামিছে এফালে কৃত্ৰিম বান, আনফালে যান-জঁট। তাৰ মাজতেই সাধাৰণ ৰাইজকো কৰিছে সহায়। এয়া মহানগৰীৰ চানমাৰীৰ মণিৰাম দেৱান পথৰ সোমবাৰৰ দৃশ্য। এই পথছোৱাত এজাক বৰষুণ দিলেই এই পৰিৱেশৰ সৃষ্টি হয়। কিন্তু এইবাৰ যেন দুগুণে বাঢ়িছে সমস্যা, কাৰণ নিৰ্মাণ হৈ আছে উৰণ সেতু। তাৰ মাজতেই কেইটামান দৃশ্যই লাভ কৰিছে বিশেষ চৰ্চা। হাতত ছাতি লৈ যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ আছে এইগৰাকী ট্ৰেফিক। আঁঠুলৈকে পানীত ডুবি এজনে গাড়ীসমূহক দেখুৱাইছে সঠিক পথ। তাৰ মাজতেই পানীত ডুবি থকা এখন স্কুটিৰ গৰাকীক এজনে সহায় কৰিছে। মুঠৰ ওপৰত কৃত্ৰিম বানৰ মাজতো ব্যস্ততাৰ অন্ত নাই ৰাজপথত, আৰু সমানে সমানে ব্যস্ত হৈছে যান-বাহন আৰক্ষীও। যি সময়ত কৰ্তব্য পালনত গাফিলতি কৰা চৰকাৰী কৰ্মচাৰীৰ বাতৰিয়ে সংবাদ শীৰ্ষ দখল কৰি আছে, সেই সময়ত সাধাৰণ জনতাৰ ক্ষেত্ৰত থকা দায়িত্ব পালন কৰা এনে কৰ্মচাৰীয়ে সমাজলৈ দিছে আশাৰ বতৰা। এই ভাল লগা ছবিবোৰে পুনৰ ঘূৰাই আনিছে মানুহৰ হেৰাই যোৱা বিশ্বাস। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।